ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৰে এক্সাম ভাল হৈছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইণ্টাৰমিডিয়েট মেথমেটিকেল মেথড ফৰ ইকনমিক্সৰ কুৱেশ্যন পেপাৰখনৰ আমি এটা ৰিভিউ দিব বিচাৰিছোঁ, কাৰণ এই ভিডিঅ'টোৱে ভৱিষ্যতে যিখিনি 4th চেমিষ্টাৰ ষ্টুডেণ্ট আহিব তেওঁলোকক যথেষ্টখিনি সহায় কৰিব। আৰু লগতে যদি তোমালোকে আমাৰ লগত ফুল কোৰ্সত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিবা, তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰিবা। মই আশা কৰোঁ বহুত ষ্টুডেণ্টৰ এক্সাম ভাল হৈছে। যিখিনি ষ্টুডেণ্ট আমাৰ কোৰ্সৰ লগত জড়িত হৈ আছা তেওঁলোকৰ পৰা নিশ্চয় আমি গম পাইছোঁ যে এক্সাম ভাল হৈছে। যিখিনি কৰাইছোঁ আছিলে সেইখিনি আহিছে, আৰু বাকী যিমানখিনি ষ্টুডেণ্টে আমাৰ ভিডিঅ' চোৱা কমেণ্ট কৰি জনাবা তোমালোকৰ এক্সাম কেনেকুৱা হৈছে, কাৰণ তোমালোকৰ কমেণ্টছৰ ওপৰত বেছ কৰিয়ে যিহেতু আমি ভিডিঅ'খিনি প্ৰভাইড কৰোঁ, গতিকে তোমালোকৰ মতামত আগবঢ়াবা। ফাৰ্ষ্ট কুৱেশ্যনটো কবৱেভ মডেলৰ আহিছে। মকৰাজাল আৰ্হিটোৰ ব্যৱহাৰ ব্যাখ্যা কৰা। দ্য কবৱেভ মডেল ইজ ৰিপ্ৰেজেণ্টেড বাই, ফাৰ্ষ্ট অপশ্যনটো হৈছে প্ৰথম ক্ৰমৰ অন্তৰৰ সমীকৰণ, ডেট মিনছ ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন হয় নে ছেকেণ্ড অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন হয়। তোমাৰ থাৰ্ড অপশ্যনটোত সুধিছে, অপশ্যন নম্বৰ থাৰ্ডত সুধিছে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, আৰু ওপৰৰ এটাও নহয়, কোনটো শুদ্ধ কৰিলা কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন, এডাল নিৰপেক্ষ ৰেখাৰ ঢাল X আৰু Y দুটা দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব সেইটো হৈছে দ্য শ্লোপ অফ ইনডিফাৰেঞ্চ কাৰ্ভ ইন কেছ অফ টু গুডছ X এণ্ড Y। ফাৰ্ষ্ট অপশ্যনটো দিছে dy/dx ইকুৱেল টু মাইনাছ vx/vy। ছেকেণ্ড অপশ্যনটো দিছে dy/dx ইকুৱেল টু vx/vy। থাৰ্ড অপশ্যনটো দিছে dy/dx ইকুৱেল টু 0, আৰু ফ'ৰ্থ অপশ্যনটো দিছে ওপৰৰ সকলো। মই প্ৰথমতে কৈ দিছোঁ অপশ্যন নম্বৰ 3 and 4 নহয়, এই 1 and 2ৰ ভিতৰত কোনটো তোমালোকে লিখিলা কমেণ্ট কৰি জনাবা, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 3, ইউলাৰ্ছ থিয়ৰেমটো আমাক মানে ষ্টেট সুধিছে। ইউলাৰ্ছ থিয়ৰেমটো জাষ্ট মেনশ্যনহে কৰিব লাগে, তুমি তাত প্ৰুভ কৰি দেখাব নালাগে, ঠিক আছে, এক্সপ্লেইনো কৰিব নালাগে। নেক্সট CES প্ৰডাকশ্যন ফাংচনৰ এটা বৈশিষ্ট্য লিখা, জাষ্ট বৈশিষ্ট্যটো লিখিলেই হ'ব, আমি তাত প্ৰুভ কৰিব নালাগে, যিহেতু 1 মাৰ্কৰ কুৱেশ্যন। কুৱেশ্যন নম্বৰ ই সুধিছে যদি y ইকুৱেল টু 7√x হয় দেন dy/dxৰ ভেলু নিৰ্ণয় কৰা, আৰু এইটো সহজ কুৱেশ্যন হয়, আৰু যেতিয়া √x থাকে আমি কি কৰোঁ 1/x এইটো হাফ কৰি লওঁ, ঠিক আছে। নেক্সট কুৱেশ্যন, x এতিয়া দৰ বিভেদীকৰণৰ ভাৰসাম্যতাৰ চৰ্তটো লিখা। ৰাইট ডাউন দ্য ইকুইলিব্ৰিয়াম কণ্ডিশ্যন অফ ডিছক্ৰিমিনেটিং মন'পলিষ্ট, জাষ্ট কণ্ডিশ্যনটোহে লিখিব কৈছে, ঠিক আছে। নেক্সট, ওপৰৰ দুটাৰ যিকোনো চমু টোকা লিখা, তাৰমানে এই দুটা বিষয়ৰ যিকোনো চমু টোকা লিখিব কৈছে, যিহেতু তিনিটা মেনশ্যন কৰিছে, তিনিটাৰ ভিতৰত যিকোনো দুটা লিখিলেই হ'ব। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কবৱেভ থিয়ৰম, ছেকেণ্ডটো হৈছে মাল্টি প্ৰডাক্ট মন'পলি ফাৰ্ম, এণ্ড থাৰ্ডটো হৈছে এক্সপানশ্যন পাথ, সম্প্ৰসাৰণ ৰেখা, যিকোনো তিনিটা। এতিয়া সম্প্ৰসাৰণ ৰেখা আমি এইটো এটা মেথমেটিকেলি সেইখিনি প্ৰুভ কৰিছিলোঁ হয়নে, এক্সপানশ্যন পাথটো ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনত, ঠিক আছে। নেক্সট কুৱেশ্যনটো ধুনীয়া কুৱেশ্যন এটা আহিছে। নিৰপেক্ষ ৰেখা কাক বোলে? গাণিতিকভাৱে প্ৰমাণ কৰা যে নিৰপেক্ষ ৰেখাডালৰ মূল কেন্দ্ৰবিন্দুৰ প্ৰতি উত্তল, ডেট মিনছ কনভেক্স টু দ্য অৰিজিন বুলি আমি কওঁ। হোৱাট ইজ ইনডিফাৰেঞ্চ কাৰ্ভ? মেথমেটিকেলি প্ৰুভ ডেট এন ইনডিফাৰেঞ্চ কাৰ্ভ ইজ কনভেক্স টু দ্য অৰিজিন। আমি মেথমেটিকেলি প্ৰুভ কৰিব লাগে যে ইনডিফাৰেঞ্চ কাৰ্ভডাল কনভেক্স টু দ্য অৰিজিন হয়। ধুনীয়া কুৱেশ্যন, মই আশা কৰোঁ পাৰিছা চাগে এইখিনি কৰোৱা কুৱেশ্যন। নেক্সট, কব ডগলাছৰ প্ৰডাকশ্যন ফাংচনৰ প্ৰপাৰ্টিজখিনি, ঠিক আছে, বৈশিষ্ট্যসমূহ আলোচনা কৰা। যিহেতু আলোচনা কৰিবলৈ দিছে গতিকে তুমি অকল বৈশিষ্ট্যকেইটা লিখি থৈ আহিলে নহ'ব, সেইখিনি আমি এক্সপ্লেনেশ্যনখিনি কৰিব লাগিব, প্ৰুভ কৰি যে দেখাওঁ সেইখিনি কৰিব লাগিব, যিহেতু আলোচনা কৰিবলৈ গৈছে, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 4ত সুধিছে এজন একচেটীয়া ব্যৱসায়ে দুখন বজাৰৰ মাজত দৰ বিভেদীকৰণ কৰে আৰু দৰ সমীকৰণ দুটা ক্ৰমে TR1 ইকুৱেল টু 53 মাইনাছ 4Q1 এণ্ড TR2 ইকুৱেল টু 29 মাইনাছ 3Q2, আৰু মুঠ ব্যয় ফলনটো হৈছে TC ইকুৱেল টু 20 প্লাছ Q, য'ত Q ইকুৱেল টু Q1 প্লাছ Q2। এই কথাটো মন কৰিবা দেই। এতিয়া ইয়াত টোটেল ফাংচনটোত কি আছে 20 প্লাছ 5Q আছে, কিন্তু ইয়াত দি থোৱা আছে Q ইকুৱেল টু Q1 প্লাছ Q2। ডেট মিনছ তুমি TC ফাংচনটো লিখিবলৈ হ'লে 20 প্লাছ 5 এনেধৰণে লিখি Q জেগাত Q1 Q2 লিখি দিয়া,
এইখিনি কি হ'ব 20 প্লাছ 5q1 প্লাছ 5q2 এনেধৰণে লিখিব লাগিব ঠিক আছে এনেধৰণে সমীকৰণটো বনাই ল'ব লাগিব আৰু এই দুইখন বজাৰৰ AR1 আৰু AR2 নিৰ্ণয় কৰিবলৈ কৈছে A monopolist discriminates price between two markets and price equations are given by TR1 equal to 53 minus 4q1 and R2 equal to 29 minus 3q2 while the total cost function is given by TC equal to 20 plus 5q where q equal to q1 plus q2 obtain the profit maximizing output and q1 and q2 profit maximizing output to বিচাৰিছে the price R1 and R2 the first and second market এই দুইখন মাৰ্কেটৰ তোমাৰ AR আৰু MR টো নিৰ্ণয় কৰিব কৈছে সেইটো ধুনীয়া কুৱেশ্যন নেক্সট ইয়াত আমাৰ TC ফাংচনটো দিয়া আছে TC1 equal to 10 minus 2q1 plus q1 square and TC2 equal to 15 minus 16q2 plus 2q2 square যদি I follow that means average revenue 50 minus 2q হয় আৰু ইয়াতো এই q1 q2 that means ইয়াৰ ফাংচন তুমি AR লিখিবলৈ হ'লে কি কৰিব লাগিব 250 okay AR equal to 50 কৰিলা মাইনাস দিলা 2 জেগাত এই q জেগাত তুমি কি লিখিব লাগিব q1 plus q2 okay equal to আমি লিখিব লাগিব 50 2q1 মাইনাস আহিব যেহেতু এটো আমি মাইনাস ইউজ কৰিছো মাইনাস আহিব 2q2 ঠিক আছে যেহেতু ইয়াত 2 আগত মাইনাস আছে গতিকে ইয়াৰ ভিতৰৰ সাইনটো কি হৈ যাব চেঞ্জ হৈ যাব এনে ধৰণে তোমালোকে বনাই ল'ব লাগিব তেন্তে তেখেতৰ প্ৰথম আৰু দ্বিতীয় প্ৰতিষ্ঠানখনৰ মুনাফাৰ সৰ্বাধিকৰণৰ আৰু সৰ্বমুঠ মুনাফা নিৰ্ণয় কৰা একচেটিয়া ব্যৱসায় এজন দিছে যোনজন ব্যৱসায়িক আমি তেও কোনটো প্ৰথম আৰু দ্বিতীয় অৱস্থাত তেও যেটো উৎপন্ন হয় মুঠ উৎপন্ন মুনাফা সৰ্বাধিকৰণৰ উৎপন্ন মিন্স আউটপুটটো ডিটাৰমাইন কৰিব দিছে আৰু প্ৰফিট লেভেলটো দিছে A monopolist produced his product in two different plants and total cost of the function of the two plants given by TC equal to 10 minus 2q1 plus q1 square and TC2 equal to TC1 TC2 দিছে যেটো দুখন ফাৰ্মৰ কথা কৈছে হেকানে দুটা দিছে ঠিক আছে আৰু যেটো কষ্টটো বেলেগ বেলেগ দুখন ফাৰ্মৰ সেকেন্ড ফাৰ্মৰ হৈছে 15 minus 16q2 plus 2q2 square if the average revenue function is given by AR equal to 50 minus 2q where q equal to q1 plus q2 then find his profit maximizing output to produce in first plan and second plan and his profit maximum profit teo first plan aru second plan or profit maximizing output to koise kuntu point ot asolte mane profit to horbadhik hoy he tar output determine koribo goise and overall maximum profit to determine koribo goise thik ase okay next question hodise tumar to 12 mark or ahise marks kini sari goisa 5 question number 6 ot hodise what do you mean by homogeneous production function if q equal to 2 l cube k prot minus 2 ase is of linear homogeneous production function then show that the Euler's theorem satisfy the product exhibition theorem in support of the above condition okay eto Euler's theorem or সহায়ত আমি proof কৰি দেখাব লাগে এটো মানে ইজি ইকুৱেচন এ হয় অন্য কুৱেচনতকে ঠিক আছে কম সময় লাগে এই কুৱেচনটো কৰোতে নেক্সট কুৱেচনত সুধিছে 12 মাৰ্কৰ আহিছে unit number 4 or hoy to question the utility function of a consumer is given by u equal to 2 square plus 3x square minus 5y square and where px or price dia ase 2 and py price dia ase 3 and
income of the consumer is 6 and find out the combination of x and y at the time of the equilibrium point of সময়ত তেওঁ মানে যেটো ভাৰসাম্য সময়ত পৰিমাণটো নিৰ্ণয় কৰিবলৈ গৈছে combination of x and y at the time of the equilibrium খুব ধুনীয়া কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চনখিনি তোমালোকক পঢ়োৱা আছে মাহাগৰু পাৰিছা চাগে ষ্টুডেণ্টখিনিয়ে নেক্সট কোৱেশ্চন পিট সুধিছে এ প্ৰডিউচাৰ ডিজায়াৰ টু মিনিমাইজ কষ্ট অফ প্ৰডাকশ্যন আৰু এটা কথা মন কৰিবা দেই যেতিয়া এজন প্ৰডিউচাৰৰ কথা আহে প্ৰডিউচাৰজনে সদায় কি কৰে কষ্টটো মিনিমাইজ কৰিবলৈ বিচাৰে ঠিক আছে কাৰণ তুমি ধৰি লৈছো তোমাৰ এটা ইণ্ডাষ্ট্ৰি আছে ঠিক আছে গটে ইণ্ডাষ্ট্ৰি ওনাৰ হিচাপে তুমি কি চাবা তোমাৰ খৰচটো সদায় কমাবলৈ চাবা ঠিক আছে সেইকাৰণে প্ৰডিউচাৰজনে সদায় কষ্ট সদায় মিনিমাইজ কৰিব বিচাৰে আৰু কষ্ট মিনিমাইজেশ্যনৰ কাৰণে তাক মিনিমাইজ কষ্ট ফাংচন c equal to 2l plus 5k where l and k are labor and capital respectively and subject to the given product function where q equal to lk find the equilibrium combination of l and k in order to minimize the cost of production when output q equal to 40 okay etu bahut dhuniya question ahise gotike mahagoro question khini parisa sake question or 6 নম্বৰ কুৱেশ্যনটো ফাৰ্ষ্ট কুৱেশ্যনটোৰ ঠাইত আমি সেকেন্ড কুৱেশ্যনটো কম সময় লাগে কৰিবলৈ গতিকে যেতিয়া তোমালকে কুৱেশ্যন সিলেক্ট কৰোঁতো যেটো অল্টাৰনেটিভ অপচন দিছে আমাক গতিকে হেতু অকনমান তোমালকে স্মাৰ্টনেছ এইখিনি লাগিব কাৰণ কম সময়ত যেহেতু আমি গোটেই পেপাৰখন শেষ কৰি থৈ আহিব লাগে গতিকে কোনটো কুৱেশ্যন কৰিলে আমাৰ কম সময় হ'ব সেই কথাটো তোমালকে কুৱেশ্যন পেপাৰখন চাই পেলাই ভালদৰে কুৱেশ্যন পেপাৰখন পঢ়ি পেলাই চাবা যে কোনটো কুৱেশ্যন তুমি পাৰা বা কোন দুইটাই পাৰা যেনিবা কিন্তু কোনটোত বেছি কম সময় লাগে সেই অনুপাতে যদি তোমালোকে কুৱেশ্যনখিনি কৰা মই আশা কৰোঁ সকলো ষ্টুডেণ্টৰ 2 ঘণ্টা সময়ত পেপাৰখন ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব ঠিক আছে বাকি যদি তোমালোকে 5th সেমিষ্টাৰ কোৰ্সৰ লগত জয়েন হ'ব বিচাৰিছা স্ক্ৰিনত যোনটো WhatsApp নম্বৰ দিয়া আছে তাত তোমালোকে কন্টাক্ট কৰিব পাৰিবা আজিৰ ভিডিঅ'টো মানে ধন্যবাদ